গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 21 তাৰিখ। আজি সূৰ্য উদয় হ'ব 6:10 আৰু সূৰ্য অস্ত যাব 5:04। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা, প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক চানি ধৰিব। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধি গুৰুত্ব সহকাৰে লওক, কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই ল'ব পাৰে। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। ককা আইতাৰ আৰু সেই বয়সৰ লোকসকলক পাৰ্যমানে সহায় আৰু সহযোগ কৰিলে আপোনাৰ কৰ্মজীৱনত অগ্ৰগতি হোৱাটো নিশ্চিত। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। বগা ৰঙৰ বস্ত্ৰ আৰু চিল্ক মহিলাৰ মাজত বিতৰণ কৰিলে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। আজি আপুনি ভালভাৱে পইচা আয় কৰিব, কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। যদি আপুনি প্ৰত্যেকৰে আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে, তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফলতাই দেখিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। কোনোবা বৃদ্ধ ব্ৰাহ্মণক ভোজন কৰোৱালে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিতভাৱে দুয়োপক্ষক পৰীক্ষা কৰক। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহু দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি চাব যাব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব, বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। ৰোমাঞ্চৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। ক'লা আৰু বগা তিল সম পৰিমাণৰ লৈ ৰঙীন কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকা দৰে জীৱনশৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব। এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক যি ধনাত্মক আৰু সহায়কাৰী স্বভাৱৰ হয়। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হ'ব পাৰে। অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি ল'ব যে তেখেতে যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়।
বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব। কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। মনত ৰাখিব, মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈয়ে এক বিশেষ কথা কৈ যাব। কাম কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুখ বিচাৰিলে শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক আৰু প্ৰতিবন্ধী ব্যক্তিসকলক সেৱা শুশ্ৰূষা কৰক আৰু সিহঁতক তিলযুক্ত খোৱাবস্তু বিতৰণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। আপোনাৰ উপযোগিতাৰ শক্তিক ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকশিত কৰক, যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষ ধ্যান দিয়ক। বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগীসকল সময়ত খোৱা বোৱা কৰিব লাগে, নহ'লে সিহঁতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ'ব। আজি আপুনি মাটিৰ ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত হ'ব। প্ৰেমিকাক আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে, কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে।
বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। যেতিয়া আপুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব। অধিক চিন্তা চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয়ৰ অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। গাখীৰ, চাউল আৰু চেনি দি তৈয়াৰী হোৱা মিষ্টান্ন তৈয়াৰ কৰক। চন্দ্ৰোদয় হোৱাৰ পিছত চন্দ্ৰৰ পোহৰত বহি এই পায়স খাওক আৰু পৰিয়ালৰ সুখ অটুট ৰাখক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।